আইএফএ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে পাইলটৰ মৃত্যুৰ তথ্য দুৰ্ঘটনাত নিহত 2 পাইলটৰ ফটো প্ৰকাশ আইএফএ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে পাইলটৰ মৃত্যুৰ তথ্য আৰু দুৰ্ঘটনাত নিহত 2 পাইলটৰ ফটো প্ৰকাশ কৰা হৈছে স্কোৱাড্ৰন লিডাৰ অনুজ আৰু পূৰ্বেশ দুৰ্গাকাৰৰ ফটো প্ৰকাশ কৰিছে নিহত পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতীয় বায়ু সেনাই আমি পুনৰবাৰ জনাব বিচাৰিছো কেইটামান মুহূৰ্তৰ পূৰ্বে আমি তথ্য জনাইছিলো কিন্তু এই মুহূৰ্তত নিশ্চিত তথ্য আহি পৰিছে আইএফএ তৰফৰ পৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে 2 মৃত পাইলটৰ ফটো আৰু নাম আইএফএ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে পাইলট দুজনৰ মৃত্যুৰ তথ্য দুৰ্ঘটনাত নিহত 2 পাইলটৰ ফটো প্ৰকাশ কৰিছে আইএফএৰ তৰফৰ পৰা স্কোৱাড্ৰন লিডাৰ অনুজ আৰু পূৰ্বেশ দুৰ্গাকাৰৰ ফটো প্ৰকাশ কৰিছে আইএফএ নিহত পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতীয় বায়ু সেনাই আৰু কালিৰ নিশা প্ৰায় 7:40 কাৰ্বি আংলঙৰ দুৰ্গম ৰেংমা পাহাৰত ভূপতিত হৈছিল এখন বায়ু সেনাৰ সুখয় বিমান এই বিমানখনত পাইলট আৰু সহ পাইলট হিচাপে থকা এই দুগৰাকী তেজুদীপ্ত জোৱানৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমি আপোনালোকক জনাইছো দুৰ্ঘটনাত নিহত হোৱা 2 পাইলটৰ ফটো প্ৰকাশ কৰিছে আইএএফএ আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰিছে স্কোৱাড্ৰন লিডাৰ অনুজ আৰু পূৰ্বেশ দুৰ্গাকাৰৰ ফটো প্ৰকাশ কৰিছে আইএফএ আমি দুটাকৈ দৃশ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছো কালিৰ দিনটোত 7:40 ৰেংমা পাহাৰত সংঘটিত হৈছিল এখন সুখয় বিমান দুৰ্ঘটনাত পতিত হৈছিল সেই স্থানত ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল মানুহৰ অৱশেষ আৰু তাৰ পাছতেই আশংকা প্ৰকাশ কৰা হৈছিল যে দুজনকৈ পাইলটৰ হয়তো মৃত্যু হ'ব পাৰে কিন্তু সেই কথা স্পষ্ট হৈ পৰিছে নিহত 2 পাইলটৰ ফটো এতিয়া আইএফএ প্ৰকাশ কৰিছে স্কোৱাড্ৰন লিডাৰ অনুজ আৰু পূৰ্বেশ দুৰ্গাকাৰৰ ফটো প্ৰকাশ কৰা হৈছে আইএফৰ সেই বিশেষ এক্সপোষ্ট আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা নিশা 7:40 দুৰ্গম ৰেংমা পাহাৰত ভূপতিত হৈছিল এই বিশেষ বিমানখন আমি সেই টুইট এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা দুগৰাকী পাইলটৰ ফটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে স্কোৱাড্ৰন লিডাৰ অনুজ প্ৰথমখন ফটোত আপোনালোকে প্ৰত্যক্ষ কৰিছে তেখেতে পাইলটৰ দায়িত্বত আছিল স্কোৱাড্ৰন লিডাৰ অনুজ আৰু দ্বিতীয়জন হৈছে সহ পাইলট পূৰ্বেশ দুৰ্গাকাৰ আৰু স্কোৱাড্ৰন লিডাৰ অনুজৰ মৃত্যু হোৱা বুলি ইতিমধ্যে চূড়ান্ত কৰিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা ভাৰতীয় বায়ু সেনাই ইতিমধ্যে ফটো প্ৰকাশ কৰি দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আৰু কালি নিশা 7:40 কাৰ্বি আংলঙৰ দুৰ্গম পাহাৰ ৰেংমা পাহাৰত ভূপতিত হৈছিল এখন সুখয় বিমান নিয়মীয়া অনুশীলনৰ বাবে যোৰহাটৰ ৰৰৈয়া বিমান কোঠৰ পৰা উৰণ ধৰা এইখন সুখয় বিমান যুদ্ধ বিমান দুৰ্ঘটনাত পতিত হৈছিল ৰেংমা বনাঞ্চলত ইতিমধ্যে ব্লেক বক্স উদ্ধাৰ হৈছে সুখয় দুৰ্ঘটনাগ্ৰস্ত হৈ দুজনকৈ পাইলটৰ মৃত্যু হৈছে স্কোৱাড্ৰন লিডাৰ অনুজ আৰু পূৰ্বেশ দুৰ্গাকাৰৰ ফটো বৰ্তমান প্ৰকাশ কৰিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে